নমস্কাৰ বিজু ব্লগলৈ আপোনাক আন্তৰিক স্বাগত ফ্ৰেণ্ডছ ৰেণুৰ মাক বাপে সৰুতে ঢুকুৱাৰ বাবে ৰেণুৱে দদায়েকৰ আশ্ৰয়ত ডাঙৰ দীঘল হৈছে কিন্তু ডাঙৰ হোৱাৰ লগে লগেই খুৰীয়েকৰ নানা কুমন্ত্ৰণা ৰচনা হৈছে ৰেণু খুৰীয়েকৰ চকুৰ কুটা হ'বলৈ লৈছে এনে কাৰ্য কিন্তু কোনোদিনে কমলাই ভাল দেখা নাই কাৰণ বাপেকে দঢ়াই মৃত্যুৰ সময়ত কৈ গৈছে এই মাউৰা ছোৱালীজনীক কোনোদিনেই তহঁতি কষ্ট নিদিবি সেই কথা মাকে পাহৰি পেলালে কমলাই কিন্তু পাহৰা নাই কমলাই সেই প্ৰতিজ্ঞা ৰক্ষা কৰিছে কমলাই অসীম স্নেহ আৰু কৰ্তব্যনিষ্ঠাৰ বলত মাকৰ এনে কুমন্ত্ৰণাক পৰাজিত কৰি ধৰ্মক জয় কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ স্নেহক জয় কৰিবলৈ সক্ষম হৈছে আৰু ফ্ৰেণ্ডছ ৰেণুৱেও প্ৰভাক জীৱনৰ এটা মূল্যৱান উপহাৰ প্ৰদান কৰিছে এটা সুন্দৰ মনোমোহা গল্প চশমে নুৰজাহান বেগমৰ স্নেহৰ টান নামৰ গল্পটি লৈ আজি আপোনালোকৰ সন্মুখত মই বিজু আৰু আপোনালোকে উপভোগ কৰি আছে বিজু ব্লগ ফ্ৰেণ্ডছ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কমলাইনো কেনেকৈ নিজৰ প্ৰতিজ্ঞা নিজৰ অসীম স্নেহ আৰু কৰ্তব্যনিষ্ঠাই স্নেহৰ জয় কৰিছে আৰু ৰেণুৱেনো প্ৰভাক কি এনে জীৱনৰ মূল্যৱান উপহাৰ প্ৰদান কৰিছে তাক জানিবৰ বাবে আমি গল্পটোৰ ভিতৰলৈ সোমাই যাওঁ আহক স্নেহৰ টান চশমে নুৰজাহান বেগম ৰেণুৰ নিচেই সৰুতেই বাপেক মাক দুয়ো ঢুকায় তেতিয়াৰে পৰা তাই দদায়েকৰ আশ্ৰয়তে ডাঙৰ দীঘল হয় ৰেণুৰ দদায়েক এজন মধ্যবিত্ত মানুহ তেওঁৰ নাম মহেন্দ্ৰ বৰুৱা তেওঁৰ কেইপুৰামান খেতিৰ মাটি আৰু কেইহালমান গৰু ইমানেই সম্পত্তি তাৰেই তেওঁৰ যথেষ্ট উপাৰ্জন হয় ককায়েক চন্দ্ৰ বৰুৱা এজন চৰকাৰৰ ঘৰৰ ডাঙৰ বিষয়া আছিল তেওঁৰ মৃত্যুৰ সময়ত দীৰ্ঘকালৰ অৰ্জনৰ সাঁচি যোৱা ধন সম্পত্তি মাটি ভেটি টকা কৰি যি আছিল সকলোখিনিৰ সৈতে ৰেণুৰ দদায়েকৰ হাতত গতাই দি ভায়েকক কৈ থৈ যায় ৰেণুৰ সুখ দুখৰ ভাৰ তোমাৰ হাতত দি মই নিশ্চিন্ত মনেৰে বিদায় ল'লোঁ তাইৰ এই সংসাৰত তোমালোকৰ বাহিৰে কোনো নাই এতেকে তোমালোকে তাইৰ যত্ন ল'বা মই যাওঁ এই বুলি তেওঁ চিৰদিনলৈ চকু মুদিলে মহেন্দ্ৰ বৰুৱাইও ককায়েকৰ কথা ৰাখি ৰেণুৰ বৰ যত্ন ল'বলৈ ধৰিলে তেওঁৰ নিজৰ ল'ৰা দুটি আৰু ছোৱালী এজনী ছোৱালীজনীয়ে কেওটা ল'ৰাতকৈ ডাঙৰ নাম কমলাক বিয়া দিবৰো 7-8 বছৰ হ'ল গিৰিয়েকে বাপেক ঢুকাবৰ পৰা পঢ়াই এৰি দি বাপেকৰ মৌজাখনকে চলাই মৌজাদাৰ হৈ খাই আছে তেওঁৰো জীয়েক প্ৰভা আৰু কমলাৰ বাজে এই সংসাৰত আপোন পৰিজন কোনো নাই অৱশ্যে বন্ধু বান্ধৱ যথেষ্ট আছে পৈতৃক সম্পত্তি আদিও বহুত মুঠতে তেওঁৰ কোনো ফালে অভাৱ নাই নিজৰ খৰচ ভগনৰ বাজিও দুখী দৰিদ্ৰক দান কৰা কমলাহঁতৰ এটা অভ্যাসেই ৰেণুৰ বয়স প্ৰভাৱকৈ কিছু বেছি কিন্তু দুয়ো প্ৰায় দেশখনত সমানেই আৰু দুয়োৰো বৰ মিল স্কুললৈ সদায় একেলগেই যায় ৰেণুৰ দদায়েকে নিজৰ ল'ৰা ছোৱালী আৰু একেটি নাতিনী প্ৰভাতকৈ ৰেণুক বেছি মৰম কৰে কেনেবাকৈ এই মাউৰী ছোৱালীকণে মনত দুখ পায় বুলি তেওঁ তালৈ সদায় চকু ৰাখে ক'ৰবাত কিবা ভাল বস্তু এটা পালেও ৰেণুক আনি দিয়ে তেওঁ মৃত অগ্ৰজৰ কথা প্ৰাণপণে ৰক্ষা কৰি আহিছে কিন্তু ৰেণুৰ খুৰীয়েকে আন প্ৰকৃতিৰ মানুহ তেওঁ এনেবোৰ আচৰণ বৰ ভাল নাপায় ৰেণুক আদৰ কৰা দেখিলে তেওঁৰ চকু পুৰে ৰেণু জানিবা খুৰীয়েকৰ মনৰ এটা প্ৰধান আহুকাল যদিও এই অকণমান ছোৱালীটি কোনো বিষয়ত দুখী নহয় তথাপি খুৰীয়েকৰ মনত তাই এটি গলগ্ৰহ হ'ল মাউৰা বুলিও ৰেণুলৈ তেওঁৰ এফেৰি দয়া নহ'ল ৰেণুৱে এইবোৰ একোকে গম নাপায় আজলি ৰেণুৱে ককায়েক বায়েক আদি যেয়ে যি কৰিবলৈ কয় তাকে কৰে দদায়েকৰ মৰমতে তাইৰ আনবোৰলৈ কাণসাৰ নাই তাতে তাই বৰ সৰল
কপট আচৰণ কি তাই এতিয়াও বুজি উঠা নাই। কমলাই ৰেণুক নিজৰ ভনী যেন দেখে আৰু বৰ মৰম কৰে। মাজে সময়ে নিজৰ ঘৰলৈকো লৈ যায়। কেইদিনমান ৰাখি আকৌ পঠাই দিয়ে। যেতিয়াই তেতিয়াই কিবা কিবি এটা ৰেণুলৈ পঠিয়াই থাকে। এইদৰেই দিন মাহ বছৰ পাৰ হৈ গৈ ৰেণুৰ 12 বছৰ হ'লহি। এনে সময়তে তাই দ্বিতীয়বাৰ পিতৃহীনা হ'ব লগা হ'ল। ৰেণুৰ দদায়েকৰ কিছুদিন জ্বৰত ভুগিয়েই মৃত্যু হয়। তেওঁ ঢুকাবৰ সময়ত ল'ৰা ছোৱালী আটাইবোৰকে গোটাই লৈ কেনেকৈ তেওঁৰ পিছত ঘৰ সংসাৰ চলাব, সুখেৰেও ভালদৰে দিন যাব, তাৰ উপদেশ দি ভালদৰে বুজাই বঢ়াই ৰেণুক খুৰীয়েকক গতাই দি ক'লে, এই মাউৰা ছোৱালীজনীক তোমালোকে কেতিয়াও দুখ নিদিবা আৰু ভৱিষ্যতে যাতে তাইৰ ভাল হয় তাৰ চেষ্টা কৰিবা। তাই যাতে মোৰ পাছত বেজাৰৰ হুমুনিয়া হেঁতি পেলাবলৈ সুযোগ নাপায়। তাইৰ দুখ হ'লে মোৰ আত্মাও সুখী হ'ব নোৱাৰে। ককাইদেউৰ তাইৰ আদৰৰ জীয়েক, তেওঁৰ আত্মাই তৃপ্তি নাপাব। মোৰ কথা যেন তোমালোকে ৰাখা, তেহে মই শান্তিত মৰিব পাৰোঁ। এই কথাত কমলাই আটাইকে পাছত থৈ বাপেকৰ ওচৰলৈ আহি চকুলো টুকি বাপেকৰ মৃত্যু শয্যাত হাত থৈ দৃঢ়ভাৱে ক'লে, পিতা, আপুনি নিশ্চিন্ত হওক। সংসাৰৰ সকলো কাম কাটি কৰি থৈও মই আপোনাৰ আদেশ প্ৰাণপণে পালন কৰিবলৈ যত্নবান হ'ম। বিপদে সম্পদে ৰেণুৰ মই সকলো খবৰ ৰাখিম। আপোনাৰ আদেশ প্ৰাণপণে পালন কৰিবলৈ যত্নবান হ'ম। মই আপোনাৰ কাষত মই আজি এই বিষয়ে প্ৰতিজ্ঞা কৰিলোঁ। পিতা, আপুনি নিশ্চিন্ত হওক। কমলাৰ এনে দৃঢ়তা ব্যঞ্জক কথা শুনি মহেন্দ্ৰ বৰুৱাই হাঁহি পেলালে আৰু কমলাক কাষলৈ মাতি আনি মূৰত হাত থৈ আশীৰ্বাদ কৰি ক'লে, আই, আশীৰ্বাদ কৰোঁ সতী লক্ষ্মী হৈ সংসাৰত নাম ৰাখি যেন যাব পাৰোঁ আৰু তোৰ সংসাৰত লক্ষ্মীয়ে চিৰকাললৈ ঠাই লওক। তাৰ পাছত ৰেণুক আশীৰ্বাদ কৰি আটাইবোৰকে এক এককৈ বুজাই বঢ়াই আশেষিতি শান্তিৰে বিদায় লৈ মহাপ্ৰাণায়ণৰ পথৰ ফালে যাত্ৰা কৰিলে। সময় কালৈকো বাট চাই ৰৈ নাথাকে। দুখ সুখ একোৱেই সময়ক বাধা দিব নোৱাৰে। আকৌ সুখ বেজাৰ আদিক এই সময়ত প্ৰলেপ দিয়েই কিছু ঢাকি ৰখা হয়। ৰেণুহঁতৰো এইদৰেই দুখ সুখৰ মাজেদি দিনবোৰ যাবলৈ ধৰিলে। দদায়েকৰ মৃত্যু হোৱা আজি এবছৰ হ'ল। তেওঁৰ মৃত্যুৰ পিছত প্ৰায় 6-8 মাহ মানলৈকে খুৰীয়েকে ৰেণুক বৰ মৰম কৰিছিল। সেইবাবেই ৰেণুৱেও সকলোৰে সমান আদৰ যত্ন পাই দদায়েকৰ সুখ কিছু পাহৰি আছিল। কিন্তু সময়ৰ লগে লগে সকলো আঁতৰ হ'ল। ক্ৰমে ৰেণুৱে খুৰীয়েকৰ কপট স্নেহ বুজিব পৰা হ'ল। তাইৰ পাহৰি থকা সুখ পুনৰ উজ্জ্বলি উঠিল। এতিয়াহে তাই বাপেক মাক দদায়েক আদি সকলোৰে অভাৱ বুজিব পাৰিলে। খুৰীয়েকহঁতৰ বাহিৰে আন সকলোৱে তাইক ভাল পায়। একিন খুৰীয়েকৰ বাহিৰে আন সকলোৱে তাইক ভাল পায়, মৰম কৰে। তথাপি তাই নিৰুৎসাহ হৈ পৰিল। সদায় মন মাৰি থাকিব ধৰিলে। এতিয়া খুৰীয়েকৰ একান্ত ইচ্ছা তাইক কেনেকৈ ঘৰৰ পৰা আঁতৰায় আৰু তাইৰ বাপেকে থৈ যোৱা সম্পত্তি টকা পইচা আদি ভোগ কৰে। অশিক্ষিত অৰ্থলোভী মানুহৰ মন এনেকুৱাই হ'বলা। তেনেধৰণৰ মানুহৰ মনত দয়া মায়া সৰলতা আদিয়ে কেতিয়াও ঠাই নেপায়েই হ'বলা। হঠাৎ এদিন শুনা গ'ল ৰেণুৰ বিয়া। আটাইবোৰ আচৰিত। হঠাতে যে একো উমঘাম নোহোৱাকৈ বিয়াৰ নাম। কমলাই এই বাতৰি পাই লৰালৰিকৈ আহি খবৰ লৈ জানিব পাৰিলে যে ৰেণুক খুৰীয়েকৰ দূৰ সম্পৰ্কীয় ভায়েক এজনলৈ বিয়া দিবলৈ ঠিক কৰিছে। কমলাই ভালকৈ জানে যে অশিক্ষিত ৰমেন্দ্ৰৰ একোৱেই সংগতি নাই। আনপিনে ৰমেন্দ্ৰৰ দৰে দুৰ্দান্ত লম্পট সেই অঞ্চলত নাই বুলিলেও হয়। কমলাই এনে বাতৰি পাই মূৰে কপালে হাত দি ভাবিবলৈ ধৰিলে। সিফালে উগ্ৰ প্ৰকৃতিৰ মাকৰ আগত কিবা কওঁ বুলিও ক'বলৈ সাহ কৰা নাই।
অৱশেষত বহুত ভাবি চিন্তি ভয় শংকা এৰি কমলাই মাকৰ কাষলৈ গৈ ক'লে, আই তুমি এইবোৰ কি কৰিছা? জানি শুনি ৰেণুৰ এনেখন কৰিব খুজিছা তুমি? কিয়? বেচেৰি জনম দুখিনী, তাইৰ যাতে ভৱিষ্যত অলপ পোহৰ হয় তাৰ যত্নহে কৰা উচিত। আৰু ৰমেন্দ্ৰৰ নিচিনা লম্পট এটাৰ লগত ৰেণুৰ নিচিনা সৰল প্ৰাণা ছোৱালী এজনীৰ তুলনা হয়নে? পিতাৰ মৃত্যুৰ সময়ৰ আদেশ বাণী তুমি ইমান সোনকালে পাহৰিলানে আই? মাকে কমলাৰ কথাত গৰজি উঠি ক'লে, মোৰ ইচ্ছাত তহঁতে বাধা দিয় কিয়? তহঁতেতো তাইক পুহিব নালাগে, আৰু এদিন নহয় এদিন তাইক দিবই লাগিব। যেতিয়া বোজা এটা মূৰত লৈ কিমান দিন থাকোঁ? আৰু তাইলৈনো তাতকৈ ভাল ল'ৰা এটাও পাওঁৱে বা ক'ত? বাপেক মাক নথকা ছোৱালীলৈ কোনে মন কাণ দিয়ে? আৰু পিছলৈ হ'লে লেঠাহেক। মাকৰ এনে নিকৰুণ কথাত কমলাই কথাৰে বলে নোৱাৰি বেজাৰ মনেৰে নিজৰ ঘৰলৈ গ'ল। যাবৰ সময়ত মাথোন কৈ গ'ল, বিয়া কিছুদিনলৈ বন্ধ ৰাখিবলৈ। ৰেণুৱেও এই কথাৰ গম পালে। বেচেৰিৰ নীৰৱে চকুলো টকাৰ বাহিৰে আৰু কি আছে? ঘৰলৈ গৈ কমলাই ভাবি চিন্তি বহি আছে। কমলাৰ আন কোনো কামতে মন নবহা হ'ল। কেৱল ৰেণুৰ কথাকে ভাবিবলৈ ধৰিলে। এনেতে মৌজাদাৰ আহি কমলাৰ চিন্তাৰ কাৰণ সকলো বুজিব পাৰি তেওঁ এই বিষয়ে কি উপায় কৰিব ভাবিবলৈ ধৰিলে। কমলাই বাপেকৰ মৃত্যুশয্যাৰ কাষত যি প্ৰতিজ্ঞা কৰি থৈছিল, এতিয়া তাক পূৰাবৰ কাল আহিল। আনফালে ৰেণুলৈ তেওঁৰ যেনে মৰম, তাইৰ ভৱিষ্যত ভাবি কমলাই চকুলো টুকিবলৈ ধৰিলে। তেওঁ নিৰুপায় হৈ পৰিল। খোৱা খোৱা সকলো এৰি কেৱল ৰেণুৰ ভাবেই তেওঁক অস্থিৰ কৰি তুলিলে। কমলাহঁতৰ ঘৰৰ পৰা প্ৰায় এমাইলমান আঁতৰত নৰেনহঁতৰ ঘৰ। নৰেনে এইবাৰ BA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঘৰলৈ উভতি আহিছে। তেওঁৰ বাপেক এজন হাইকোৰ্টৰ নামজ্বলা উকিল। আজি প্ৰায় 2 বছৰমানৰ আগৰে পৰা নৰেনলৈ প্ৰভাক বিয়া দিয়াৰ বন্দোবস্ত চলিছে। কমলাহঁতৰো একান্ত ইচ্ছা নৰেনৰ দৰে গুণী জ্ঞানী চৰিত্ৰবান ডেকা এজনক চেনেহৰ একেটি জীয়েক প্ৰভাক দিয়ে, আৰু নৰেনহঁতৰ ঘৰৰো আটাইবোৰৰ একান্ত ইচ্ছা প্ৰভাৰ নিচিনা সুন্দৰী গুণৱতী ছোৱালী এটি বোৱাৰী কৰি আনিবলৈ। নৰেন প্ৰভা দেখোনত দুয়োৰে বেছ মিল হ'ব। বিয়াৰ সকলো বন্দোবস্ত ঠিক ঠাক। কেৱল ইমান দিন নৰেনে পাছ কৰালৈহে বাট চাই আছে। কেৱল ইমান দিনে নৰেনে পাছ কৰালৈহে বাট চাই আছিল। মানুহে পাঙে হয় কিন্তু বিধাতাই ভাঙে, অৰ্থাৎ সদায় ভবা কথা পূৰণ নহয়। নৰেনৰ বিষয়টো তেনে হ'ল। নৰেন যথাসময়ত কলিকতাৰ পৰা আহিল। কমলাই বহুত ভাবি চিন্তি মনত এটা কথা সাজি পাৰি থৈছে। এতিয়া কাৰ্যত পূৰণ হ'লেই হয়। এদিন কমলাই ৰেণুক আনিবলৈ মানুহ পঠিয়ালে। ৰেণু প্ৰায়েই বায়েকৰ ঘৰলৈ আহে, কেইবাদিনো থাকি মেলি যায়। এইবাৰো আহিল। কমলাই ৰেণুক আদৰ সাদৰকৈ খুৱাই বুৱাই সুন্দৰকৈ সজাই পৰাই দিলে। অলপ পিছতে মৌজাদাৰে নৰেনক লগত লৈ কমলাহঁতৰ ঘৰ পালেহি। কমলাই আদৰ সাদৰকৈ অভ্যৰ্থনা কৰিলে। নৰেন মাজে সময়ে কমলাৰ ঘৰলৈ আহে, সেইবাবে আজিও অহাত একো বাধা নেদেখিলে। কমলাই ৰেণুৰ দ্বাৰাই তামোল পাণ চাহ আদি নৰেনক দিয়ালে। ৰেণুৱে বায়েকৰ কথাত একো মনত নেভাবি অতিথি সেৱা কৰিলে। আজিলৈ ৰেণুৱে একো গম পোৱা নাই। কিছুপৰ কুশল সংবাদ লৈ আন কথা পাতি কমলাই ৰেণুৰ অজ্ঞাতে নৰেনক ক'লে, তুমি আমাৰ এই ছোৱালীজনী বিয়া কৰিব লাগে। নৰেন আচৰিত হ'ল, কিয়নো তেওঁ ভালকৈ জানে তেওঁৰ লগত প্ৰভাৰ বন্দোবস্ত ঠিক। তেনেস্থলত আজি এনে প্ৰস্তাৱ কিয়? আৰু এই ছোৱালীজনী কোন ক'ৰ নৰেনে নাজানে। কমলাই সকলো কথা নৰেনক ভাঙি পাতি বুজাই ক'লে,
মৌজাদাৰেও নৰেনক বুজাই ক'লে, নৰেন, তুমি আমাক ভুল নুবুজিবা। ৰেণুকটো দেখিলাই, তাই কোনো গুণ বা কোনো বিষয়তে প্ৰভাৱতকৈ কম নহয়। তাইৰ ৰূপত যেনে গুণতো তেনে। তুমি আমাৰ কথাত বিশ্বাস কৰা। ৰেণু প্ৰভা আমাৰ দুয়োৰো মনত একে, যেনে একেজোপা গছৰে দুটি ফল। এই বুলিয়েই ধৰিলো বা ৰেণুক তোমাক দান কৰিবলৈ আমাৰ আগ্ৰহৰ কাৰণটো বুজিলাই। তুমি সদায় আমাৰ ওচৰত একে হৈয়ে ৰ'বা। এতিয়া নিজে ভাবি চোৱা। নৰেনে কিছুপৰ ভাবি উত্তৰ দিলে, আপোনালোকৰ কথাত মই অসন্মত হ'ব নোৱাৰোঁ। এতিয়া মোৰ পিতাদেউৰ ওপৰতহে কথা, মত একো নাই। এই বুলি তেওঁ ঘৰলৈ গ'ল। নৰেনে ৰেণুক দেখি আৰু ৰেণুৰ দুখৰ কথাবিলাক উপলব্ধি কৰিব পাৰিয়েই ইমান সোনকালে এই বিষয়ত মত দিলে। তেওঁ প্ৰভাক যদিও বিয়া কৰাৰ ঠিক কথা আছিল বুলি জানে, তথাপি এদিনো এই বিষয়ে ভাবিবলৈ সময় পোৱা নাছিল। গতিকেই আজি ইমান সোনকালে মত পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ল। সকলো কথা মৌজাদাৰৰ পৰা নৰেনৰ বাপেকে জানিব পাৰি প্ৰথমে কোনোমতেই এই বিষয়ত সন্মত নহৈছিল। অৱশেষত কমলা আৰু মৌজাদাৰৰ অশেষ কাকতি মিনতি শেষত 5,000 টকাৰ অলংকাৰ আৰু নগদ টকা আদি দিবলৈ প্ৰতিশ্ৰুতি দিয়াত সন্মত নহৈ নোৱাৰিলে। কমলাই নিজৰ জীয়েকৰ কাৰণে অকণো নাভাবি নিজৰ স্বাৰ্থক হেলাৰঙে দলিয়াই দি এই পিতৃ-মাতৃহীনা ভনীয়েকৰ ভৱিষ্যত সুখৰ সপোনত তেওঁ নিজেই বিভুল হৈ পৰিল। এফালে তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা, আনফালে ৰেণুৰ হাঁহিমুখ, এয়ে তেওঁৰ সাধনা হ'ল। আশাও পূৰ্ণ হ'বৰ হ'ল। কমলাই এই কথা মাকক সোনকালেই জনালেগৈ। মাকে প্ৰথমে মনে মনে নিজৰ আশা পূৰ্ণ নহ'ব ভাবি বেজাৰেৰে ক'লে, তই কি ভাল কাম কৰিছ কমলা? প্ৰভাক কি কৰ? তোৰ নিজৰ এনে এটা সোণালী সুযোগ এৰি দি ইয়াৰ পাছত প্ৰভাৰ কাৰণে কিমান যে কষ্ট পাব লগা হ'ব তাক ভাবিছনে? তাৰ উত্তৰত কমলাই মাকক সুন্দৰকৈ বুজাই দিলে, প্ৰভাৰ অদৃষ্ট ভাল হ'ব লগা আছে যদি হ'বই। মইতো একো বেয়া কাম কৰা নাই। মোৰ স্বাৰ্থ বা প্ৰভাৰ সুখতকৈ মই মোৰ পিতাৰ শেষ আদেশ বেছি ডাঙৰ বুলি ভাবিছোঁ। যেতিয়া মই এনে কাম কৰিবই লাগিব। প্ৰভাৰ সকলো আছে। এবাৰ ভাবিছোঁ আই, ৰেণু যে একেবাৰে অনাথা, তাই যে সৰুৰে পৰা দুখিনী। আকৌ ভৱিষ্যতলৈ তাইক এন্ধাৰত পেলাই দিলে ধৰ্মই সহিবনে আই? মোক ক্ষমা কৰা, মই তোমাৰ অবাধ্য হৈ এনে কাম কৰাৰ পৰা একো হানি নাই আই। তাইৰ হাঁহি মুখেই আমাক ভৱিষ্যতে সুখী কৰিব আৰু স্বৰ্গৰ পৰা পিতা আৰু বৰদেউতাৰ আশীৰ্বাদ পাম। তেওঁলোকৰ আত্মায়ো তৃপ্তি লভিব আই, তুমি একো বেয়া নাপাবা। কমলাৰ এনে বেথা লগা কাকুতি মিনতি আৰু যুক্তিপূৰ্ণ কথাত মাকে একো নকৈ মনে মনে থাকিল। নিজে যে এই বিয়াত খৰচ ভগনো বেছি কৰিব নালাগে তাৰো ভাৰ কমলাই কৰিব, তাকে ভাবি পেটে পেটে ৰং পালে। জীয়েকৰ আচৰণত তেওঁ মনে মনে ভালেই পালে। সকলো বন্দবস্ত ঠিক হ'ল। ইয়াৰ এমাহমানৰ পিছত মহা সমাৰোহেৰে ৰেণু নৰেনৰ শুভ পৰিণয় সমাপন হ'ল। কমলাই সকলো বিয়াৰ যোগাৰ যন্ত্ৰ নিজেই কৰিলে। প্ৰতিশ্ৰুতিমতে কইনাৰ লগত নগদ টকা আৰু অলংকাৰ আদিৰে সৈতে 5,000 টকাৰ বস্তু দিবলৈ অকণো কুণ্ঠিত নহৈ সন্তোষ মনেৰে সকলো কাম সুকলমেই সমাধা হ'ল। শুভ কাম সুন্দৰৰূপে হৈ গ'ল। অনাথা দুখিনী ৰেণুৰ ভাগ্যাকাশত সৌভাগ্যৰ ৰবি জিলিকি উঠিল। অধৰ্মৰ পৰাজয় আৰু ধৰ্মৰ জয় হ'ল। কমলাৰ অসীম স্নেহ আৰু কৰ্তব্য নিষ্ঠাই সকলোকে চেৰ পেলালে। স্নেহৰ জয় হ'ল। সকলো মানুহে কমলা আৰু তেওঁলোকৰ এনে আত্মত্যাগ দেখি ধন্য মানিলে।
আনফালে সৰলা বালিকাৰ সৰল প্ৰাণৰ সকৃতজ্ঞ আশীষে তেওঁলোকৰ পবিত্ৰ প্ৰাণত শান্তিৰ ধাৰা বোৱাই দিলে। কমলা আৰু ৰেণুৰ মৃত পিতাকৰ আত্মায়ো তৃপ্তি লাভ কৰিলে। কমলাৰ প্ৰতিজ্ঞা পূৰণ হ'ল। মানুহৰ নিভৃত অন্তৰৰ গোপন সংকল্পটি সেই নেদেখাজনে সদায় দেখি আছে। ন্যায়ৰ বিচাৰক আৰু দুখীৰ দুখ মোচনকাৰী পৰম পিতাই সৰলা ছোৱালী ৰেণুৰ সৰল প্ৰাণত সেই নেদেখা শক্তিৰেই শান্তিৰ নিজৰা বোৱাই দিলে। প্ৰায় এমাহমানৰ পাছতেই সেইজনা পৰম পিতাৰ পৰম কৰোণাতেই কমলাৰ বেছিদিন ভাবিব লগা নহ'ল। নৰেনৰ বন্ধু বিমলৰ লগত প্ৰভাইদেউৰ শুভ মিলন শুভক্ষণত সুন্দৰৰূপে হৈ গ'ল। বিমল নৰেনৰ ল'ৰাকালৰে বন্ধু আৰু এইবাৰ দুয়ো একেলগেই BA পাছ কৰি আহিছে। বিমলৰ পিতাক এজন নামজ্বলা গণ্যমান্য মানুহ। এসময়ত তেখেত কলিকতাৰ কোনোবা এটা কলেজৰ অধ্যাপক আছিল। অলপ দিন হৈছে পেঞ্চনপ্ৰাপ্ত হৈ ঘৰতে আছে। শুভ বিবাহৰ শুভক্ষণত ৰেণুৱে প্ৰভাৰ ডিঙিত সাৱটি ধৰি এধাৰি সোণৰ আহাৰ প্ৰভাৰ ডিঙিত পিন্ধাই দি আদৰেৰে ক'লে, প্ৰভা, কমলা বাইদেউৰ আদৰৰ ৰত্ন তুমি। তোমাক দিবলৈ মোৰ কি আছে? এই ক্ষুদ্ৰ উপহাৰকে মোৰ অসীম স্নেহৰ নিদৰ্শন স্বৰূপে তোমাক দিলোঁ। আৰু তাতোকৈ মূল্যৱান উপহাৰ এটি দিওঁ লোৱা। এই বুলি তেওঁ বিমলক হাতত ধৰি আনি প্ৰভাৰ হাতত দি ক'লেই, প্ৰভা, এনে এটি মহামূল্যৱান অলংকাৰ আজিৰ দিনত তোমাক গতালোঁ। যতনেৰে থবা আৰু ইয়াতকৈ মূল্যৱান উপহাৰ একোৱেই নাই। আশীৰ্বাদ কৰোঁ দুয়ো সুখী হোৱা। প্ৰভা আৰু বিমলে ৰেণুক সেৱা কৰিলে। ভিতৰৰ পৰা সৰু সৰু ল'ৰা ছোৱালীবোৰে পুষ্পবৃষ্টি কৰিবলৈ ধৰিলে। ফ্ৰেণ্ডছ, এনেকৈ কমলাই স্নেহৰ জয় কৰিলে আৰু ৰেণুৱেও প্ৰভাক জীৱনৰ মূল্যৱান উপহাৰ বিমলক প্ৰদান কৰিলে। হয় ফ্ৰেণ্ডছ, গল্পটি শুনি কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা মনোৰঞ্জনৰ ভিডিঅ' উপভোগ কৰিবলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি ল'ব, যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে উপভোগ কৰিবলৈ পায়। এনেকুৱা ভিডিঅ'লৈ পুনৰ আহি আছোঁ আপোনালোকৰ ওচৰত। আজিলৈ বাই বাই।